ধুৰুত শিয়ালৰ কাহিনী সাধুকথা। মৰমৰ ভাইটি ভনীটিসকল, আজি তোমালোকৰ বাবে এটা সাধুকথা ক'বলৈ লৈছোঁ। সাধুটোৰ নাম ধুৰুত শিয়ালৰ কাহিনী। মই কৈ যাম, তোমালোকে মনোযোগেৰে শুনি যাবা। সাধুটো শুনি তোমালোকে নিশ্চয় মনত আনন্দ পাবা। শুনিবা। এবাৰ এটা বহুত ডাঙৰ বানপানী হৈছিল। বানপানীত ঠাইবোৰ ডুবি গৈছিল। দুটা শিয়ালে বহুদিন ধৰি একো নিজেও খাব পোৱা নাছিল আৰু সিহঁতৰ পোৱালীকেইটাক বানপানীৰ কাৰণে খাদ্য আনি দিব পৰা নাছিল। সিহঁতৰ পোৱালীৰ বাবে খাদ্য বিচাৰি যাওঁতে বাপেক শিয়ালটো বানপানীৰ সোঁতত উটি গৈছিল। মাইকী শিয়ালজনী পোৱালীকেইটাৰ সৈতে এখন সৰু পাহাৰৰ ওখ ঠাইত গাঁতৰ ভিতৰতে আশ্ৰয় লৈ আছিল। একো খাব নাপাই শিয়ালনীৰ পোৱালীকেইটাই ভোকত কান্দি আছিল। শিয়ালনীয়ে পোৱালীকেইটাক খুৱাবলৈ বানপানীৰ কাৰণে কলৈকেও খাদ্য বিচাৰি যাব পৰা নাছিল। পেটৰ ভোকত কান্দি থকা পোৱালীকেইটাৰ কাৰণে কিদৰে খাদ্য গোটাব পৰা যায়, সেই কথা ভাবি গাঁতৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহি শিয়ালনীয়ে কি কৰা যায় চিন্তা কৰি আছিল। চিন্তা কৰি থাকোঁতে গছৰ ডালত শিয়ালনী এটা বান্দৰে কিবা খাই থকা দেখিছিল। শিয়ালনীয়ে বান্দৰটোৱে খাই থকা গছজোপাৰ তললৈ গৈ বান্দৰক কৈছিল, "অ' বান্দৰ বন্ধু, তোমাৰ জীৱনটো এনেদৰে গছৰ ওপৰে ওপৰে ঘূৰি ফুৰোঁতে গ'ল। তুমি গছৰ ওপৰে ওপৰে বগাই ফুৰোঁতে জগতৰ আন কথাবোৰ শিকিবই নোৱাৰিলা। বান্দৰ হৈয়ে থাকিলা। তুমি আমাৰ দৰে সুখৰ দিন জীৱনত নাপালা। আমি বহু সুখত থাকোঁ।" শিয়ালৰ কথা শুনি বান্দৰে সুধিলে, "অ' গাঁতৰ ভিতৰত থকা শিয়াল, তই কি সুখত থাকা? তই দিনৰ পোহৰত ভালদৰে ওলাবই নোৱাৰা। ৰাতিৰ এন্ধাৰত য'ত যি পোৱা সেইবোৰ মনে মনে নি খোৱা। তোৰ ইমান কি সুখ আছে, গাঁতৰ ভিতৰত থকা শিয়াল?" তেতিয়া শিয়ালে ক'লে, "মই শিয়াল, গাঁতৰ ভিতৰতে থাকোঁ। তুমি বান্দৰ, সিমানখিনিহে জানা। কিন্তু গাঁতৰ ভিতৰত আমি যে কিমান ধুনীয়াকৈ সুখত থাকোঁ, তুমিতো দেখা নাই। গাঁতৰ ভিতৰত মাটিৰ তলত কলৰ বাগান আছে, ফলৰ বাগান আছে। সেই বাগানবোৰত কল, ফল মূলবোৰ পকি থাকে, কোনেও নাখায়, পকি সৰি যায়। সেইবোৰ তুমি এবাৰ দেখিলে সদায় যাবলৈ মন কৰিবা, আচৰিত পাবা। কিন্তু তোমাক মই নেদেখুৱাওঁ, তুমি তাত গ'লে আৰু আহিব নিবিচাৰিবা।" শিয়ালৰ কথা শুনি বান্দৰৰ লোভ লাগিল। পকা কল, ফলবোৰ বান্দৰৰ খাবলৈ মন গৈ ভদ্ৰভাৱে শিয়ালক ক'লে, "অ' শিয়াল বন্ধু, তুমি এবাৰ গাঁতৰ ভিতৰলৈ নি মোক কল আৰু ফল মূলৰ বাগানবোৰ দেখুৱাই নিদিয়া কিয়?" সুবিধা বুজি চতুৰ শিয়ালে ক'লে, "অ' বান্দৰ বন্ধু, তোমাক মই গাঁতৰ ভিতৰত থকা ফলৰ বাগান দেখুৱাবলৈ হ'লে তোমাৰ লগত দুটা চুক্তি কৰিব লাগিব।" বান্দৰেও পকা কলৰ লোভত কি চুক্তি কৰিব লাগে সুধিলে। বান্দৰনীয়ে ক'লে, "প্ৰথমতে আজিৰ পৰা আমি দুয়ো সখা হ'ম। দ্বিতীয়তে তুমি য'ত যি খোৱা বস্তু পোৱা মোক আনি দি থাকিব লাগিব, বানপানী থকালৈ। তুমি এই কথা মানি চলিলে বানপানী শেষ হোৱাৰ পাছত
তোমাক গাঁতৰ ভিতৰলৈ নি মাটিৰ তলত থকা ফলৰ বাগান দেখুৱাম। তুমি যিমান খাবলৈ ইচ্ছা কৰা খাব পাৰিবা। বান্দৰেও শিয়ালৰ কথা সঁচা বুলি ভাবি য'ত যি পায় খোৱা বস্তুবোৰ আনি শিয়ালক দি থাকিব ধৰিলে। শিয়ালনীয়েও বান্দৰে আনি দিয়া বস্তুবোৰ নিজেও খালে, পোৱালিবোৰকো খুৱালে। বানপানী শুকোৱাত বান্দৰে শিয়ালক ক'লে, সখা, বানপানী কমিল। যেতিয়া মাটিৰ তলত থকা ফলৰ বাগানখন মোক নি দেখুৱাই দিয়া। শিয়ালনীয়ে ফলৰ বাগান দেখুৱাম বুলি বান্দৰক লৈ যায় যদিও বান্দৰে নিয়া বস্তুবোৰ শিয়ালনীয়ে গাঁতৰ ভিতৰলৈ নি ওলাই নাহে। বান্দৰে গাঁতৰ সন্মুখতে ৰৈ থাকে। এনেদৰে শিয়ালনীয়ে বান্দৰক বহুদিন ঠগিলে। বান্দৰেও শিয়ালনীক বস্তুবোৰ দিয়া বন্ধ কৰিলে। শিয়ালৰ কথাত ঠগনি খাই এদিন বান্দৰৰ খং উঠি শিয়ালনীক কি কৰা যায় তাকে ভাবি প্ৰতিশোধ ল'বলৈ সৰু পাহাৰ এখনৰ গছৰ ওপৰত বহি ভাবি আছিল। তেনে সময়তে বান্দৰে দেখিলে এটা সিংহই বানপানীৰ বাবে ক'তো একো ভালদৰে খাব নাপাই মন মাৰি বহি আছে। বান্দৰে সিংহটোৰ ওচৰলৈ গৈ ক'লে, অ' বনৰজা মহাশয়, মই বুজিছোঁ আপুনি পেটৰ ভোকত আছে। সিংহটোৱে হয় বুলি ক'লে। বান্দৰে লগে লগে সিংহটোক ক'লে, অ' বনৰজা, আপোনাক মই শিয়ালৰ খাদ্য দিব পাৰোঁ। এটা গাঁতত শিয়াল আৰু বহুকেইটা পোৱালি আছে। বান্দৰৰ কথা শুনি সিংহই ভাল পাই বান্দৰক ক'লে, অ' গছৰ ওপৰত বাস কৰা বান্দৰ, তুমি মোক এতিয়াই নি শিয়ালৰ গাঁতটো দেখুৱাই দিয়া। মই বহুদিন ভালদৰে একো খাব পোৱা নাই, আজি পেট ভৰাই খাম। সিংহৰ কথা শুনি বান্দৰে সিংহৰ পিঠিত বহি শিয়াল থকা গাঁত দেখুৱাবলৈ সিংহক লৈ গ'ল। সিংহৰ পিঠিত বহি শিয়াল গৈ থকা শিয়ালনীয়ে গাঁতৰ পৰা বাহিৰলৈ ওলাই আহোঁতে দেখা পাই বুজিব পাৰিলে বান্দৰে শিয়ালনীক প্ৰতিশোধ ল'বলৈ সিংহক লৈ আহিছে। সিংহই শিয়ালকেইটাক এতিয়া খাব। শিয়ালনীয়ে ভিতৰলৈ গৈ বুদ্ধি সাজি পোৱালিকেইটাক কামুৰিব ধৰিলে। শিয়ালনীৰ কামোৰত কষ্ট পাই পোৱালিবোৰে কান্দিব ধৰিলে। শিয়ালৰ পোৱালিবোৰৰ কান্দন বান্দৰে শুনি সিংহক ক'লে, শুনিছেনে বনৰজা শিয়ালৰ কান্দন? শিয়াল বহুত আছে, আপুনি হেঁপাহ হাপলুৱাই খাব পাৰিব। সিংহৰো মনটো ভাল লাগিল। বানপানীৰ বাবে বহুদিন হেঁপাহ হাপলুৱাই একো খাবও পোৱা নাই। শিয়ালৰ কান্দনৰ শব্দ অনুসৰণ কৰি সিংহ গৈ থাকিল। বান্দৰ সিংহৰ পিঠিতে বহি থাকিল। যেতিয়া সিংহ গৈ শিয়ালৰ গাঁতৰ ওচৰ পাইছিল, শিয়ালনীয়ে কান্দি থকা পোৱালিকেইটাক সিংহই শুনাকৈ ক'লে, নাকান্দিবি পোৱালিহঁত, তহঁতক খুৱাবলৈ বান্দৰক এটা সিংহ ধৰি আনিব দিছোঁ। বান্দৰে সিংহটো আনিলে তহঁতে হেঁপাহ হাপলুৱাই খাব পাৰিবি। বান্দৰে সিংহটো ধৰি লৈ আহি পাবৰ হৈছে। ভোকত কান্দি নাথাকিবি। সিংহই শিয়ালৰ কথা শুনি বুজিব পাৰিলে যে বান্দৰে বুদ্ধি কৰি সিংহৰ মঙহ এতিয়া শিয়ালক খুৱাব। কথা বিষম দেখি সিংহ দৌৰি পলাল। বান্দৰেও কোনোমতে গছৰ এডালত জাপ মাৰি জীৱনটো বচালে। এয়ে আছিল
ধূৰ্ত শিয়ালৰ কাহিনী সাধুটো শুনি কেনে পালা জনাবা। আগলৈ আৰু এনে সাধু পাই থাকিবা। আজিলৈ বিদায়।